ইনফৰ্ম কৰোঁ। ইতিমধ্যে মৃতদেহটো আছে দেখা পোৱা গৈছে যে এইটো মানিপুৰ নোৱাগাঁও ২ নং মানিপুৰ মৰিগাঁৱৰ মানিপুৰ নোৱা গাঁৱত মৃতদেহ উদ্ধাৰ। মৰিগাঁও মানিপুৰ নোৱা গাঁৱৰ এটা পুখুৰীত উৱলি যোৱা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। পুৱা পথাৰলৈ যোৱা কেইজনমান লোকে পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে। মৃতদেহটো ২ নং মানিপুৰ গাঁৱৰ অক্ষয় পাতৰ বুলি চিনাক্ত কৰা হৈছে। বিগত ৪ দিন ধৰি নিৰুদ্দেশ হৈ আছিল যুৱকজন। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এয়া আচলতে আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। আজি কেইজনমান ইফালে প্ৰত্যক্ষদৰ্শী আহিছিলে। সেইটো মানিপুৰ নোৱাগাঁও কিচাম পৰে। এই প্ৰত্যক্ষদৰ্শীসকলে আহি প্ৰত্যক্ষ কৰে যে এটা পানীৰ মাজত তেনেকুৱা মৃতদেহ এটা পৰি থকা পিঠি ফালটো উঠি থকা দেখা পায়। আৰু তেওঁলোকে VDPক ইনফৰ্ম কৰা, VDPয়ে মোক গাঁও প্ৰধান হিচাপে মোক ইনফৰ্ম কৰে। তাৰপিছত মই আমাৰ মৰিগাঁও সদৰ থানাৰ OC চাহাবক আমি ইনফৰ্ম কৰোঁ। ইতিমধ্যে মৃতদেহটো SDRFে ইতিমধ্যে উঠাইছে আৰু দেখা পোৱা গৈছে যে এইটো মানিপুৰ নোৱাগাঁও ২ নং মানিপুৰৰ বলাই পাটৰ পুত্ৰ অক্ষয় পাটৰ বুলি জনা গৈছে। বয়সটো ল'ৰাটোৰ বেছি হোৱা নাছিলে, প্ৰায় ২৫ৰ পৰা ৩০ৰ ভিতৰত হ'ব। তেতিয়া আমি বৰ দুখ অনুভৱ কৰিছোঁ যে এজন জোৱান ল'ৰা, কিন্তু এইটো কেনেকৈ হ'ল এইটো পিছতহে গম পোৱা যাব যদি এইটো পুলিচৰ আমাৰ আৰক্ষীৰ তদন্ত হয়। গতিকে এইখিনিয়ে কথা যে ধাৰাবাহিকভাৱে এনেকুৱা ধৰণৰ ঘটনা মানিপুৰত এতিয়ালৈকে ৩টা হৈছে এইটোৰ সৈতে। এইটো আমি দুখ প্ৰকাশ কৰিছোঁ যে এই একে এলেকাতে এনেকুৱা হৈ আছে। গতিকে দুখ প্ৰকাশ কৰিছোঁ আমি আৰু পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ, কাৰণ কি এইটো জোৱান ল'ৰা আছিলে মানে সেইটোৱে আৰু। ঠিক আছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম। ইনফৰ্ম কৰোঁ। ইতিমধ্যে মৃতদেহটো আছে দেখা পোৱা গৈছে যে এইটো মানিপুৰ নোৱাগাঁও ২ নং মানিপুৰ মৰিগাঁৱৰ মানিপুৰ নোৱা গাঁৱত মৃতদেহ উদ্ধাৰ। মৰিগাঁও মানিপুৰ নোৱা গাঁৱৰ এটা পুখুৰীত উৱলি যোৱা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। পুৱা পথাৰলৈ যোৱা কেইজনমান লোকে পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে। মৃতদেহটো ২ নং মানিপুৰ গাঁৱৰ অক্ষয় পাতৰ বুলি চিনাক্ত কৰা হৈছে। বিগত ৪ দিন ধৰি নিৰুদ্দেশ হৈ আছিল যুৱকজন। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এয়া আচলতে আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। আজি কেইজনমান ইফালে প্ৰত্যক্ষদৰ্শী আহিছিলে। সেইটো মানিপুৰ নোৱাগাঁও কিচাম পৰে। এই প্ৰত্যক্ষদৰ্শীসকলে আহি প্ৰত্যক্ষ কৰে যে এটা পানীৰ মাজত তেনেকুৱা মৃতদেহ এটা পৰি থকা পিঠি ফালটো উঠি থকা দেখা পায়। আৰু তেওঁলোকে VDPক ইনফৰ্ম কৰা, VDPয়ে মোক গাঁও প্ৰধান হিচাপে মোক ইনফৰ্ম কৰে। তাৰপিছত মই আমাৰ মৰিগাঁও সদৰ থানাৰ OC চাহাবক আমি ইনফৰ্ম কৰোঁ। ইতিমধ্যে মৃতদেহটো SDRFে ইতিমধ্যে উঠাইছে আৰু দেখা পোৱা গৈছে যে এইটো মানিপুৰ নোৱাগাঁও ২ নং মানিপুৰৰ বলাই পাটৰ পুত্ৰ অক্ষয় পাটৰ বুলি জনা গৈছে। বয়সটো ল'ৰাটোৰ বেছি হোৱা নাছিলে, প্ৰায় ২৫ৰ পৰা ৩০ৰ ভিতৰত হ'ব। তেতিয়া আমি বৰ দুখ অনুভৱ কৰিছোঁ যে এজন জোৱান ল'ৰা, কিন্তু এইটো কেনেকৈ হ'ল এইটো পিছতহে গম পোৱা যাব যদি এইটো পুলিচৰ আমাৰ আৰক্ষীৰ তদন্ত হয়। গতিকে এইখিনিয়ে কথা যে ধাৰাবাহিকভাৱে এনেকুৱা ধৰণৰ ঘটনা মানিপুৰত এতিয়ালৈকে ৩টা হৈছে এইটোৰ সৈতে। এইটো আমি দুখ প্ৰকাশ কৰিছোঁ যে এই একে এলেকাতে এনেকুৱা হৈ আছে। গতিকে দুখ প্ৰকাশ কৰিছোঁ আমি আৰু পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ, কাৰণ কি এইটো জোৱান ল'ৰা আছিলে মানে সেইটোৱে আৰু। ঠিক আছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।